মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালিৰ ভিডিঅ'টোত বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে কমেণ্টত সুধিছিলে যে আমাক হোজাই ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰৰ ভিডিঅ' লাগে 2024 চনৰ। গতিকে আজিৰ এই ভিডিঅ'ত মই চেষ্টা কৰিছোঁ তোমালোকক উত্তৰখিনি কৰি দিবলৈ। ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট আনচাৰ। প্ৰথম প্ৰশ্নটো আছিল ভাস্কো দা গামা ভিজিটেড ইণ্ডিয়া ইন দ্য ইয়াৰ। ভাস্কো দা গামা ভাৰতত কিমান চনত উপস্থিত হৈছিল সুধিছে। অপশ্যনবোৰ তোমালোকে নিজে চাই ল'বা। অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ যিটো অপশ্যন সেইটো মই কৈ যাম। ইকুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন নম্বৰ বিত থকাটো 1498 চনত ভাস্কো দা গামা ভাৰতত উপস্থিত হৈছিল। নেক্সট তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল হু ৱাজ দ্য ইংলিছ চেইলৰ এবল টু মুভ ৰাউণ্ড দ্য আৰ্থ থ্ৰু দ্য চি ৰুট। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিলে? জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন আছিলে ফ্ৰান্সিছ ড্ৰাক। ইয়াতে ফ্ৰান্সিন হৈ আছে, ঠিক আছে, দ্বিতীয় শ হ'ব লাগিছিল। তোমালোকে শুধৰাই ল'বা কিতাপখনত চাই। আৰু তোমালোকক আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। আমি চেষ্টা কৰিম তোমালোকক সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিবলৈ। 3 নম্বৰত দিছিলে তলত দিয়াসমূহ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে চোৱা এইটো ছাইডত দিয়া আছে আমাক পলাচীৰ যুদ্ধ, চিপাহী বিদ্ৰোহ, নিয়ন্ত্ৰণকাৰী আইন আৰু বিটাৰ ভাৰত আইন। এইটো ছাইডত আমাক চনসমূহ দিয়া আছে। এইখিনি আমাক মিলাবলৈ দিছে আৰু গোটেইখিনি মিলোৱাৰ পিছত ইয়াতে যিটো শুদ্ধ হয় এইকেইটাৰ ভিতৰত যিটো শুদ্ধ অপশ্যন সেইটো আমাক বাছি উলিয়াবলৈ দিছে। গতিকে পলাচীৰ যুদ্ধ কেতিয়া হৈছিল তোমালোকৰ নিশ্চয় মনত আছে। পলাচীৰ যুদ্ধ কেতিয়া হৈছিল? পলাচী যুদ্ধ হৈছিলে, তোমালোকে মনত কৰাচোন কেতিয়া হৈছিল? পলাচী যুদ্ধ হৈছিলে 1757 চনত। গতিকে এইটো মিলিব চাইটোৰ লগত। চেপই মিউটিনি অৰ্থাৎ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? 1857 চনত হৈছিল চিপাহী বিদ্ৰোহ। গতিকে এইটো লগত মিলিল। ৰেগুলেটিং আইন নিয়ন্ত্ৰণকাৰী আইন কেতিয়া আহিছিল? নিয়ন্ত্ৰণকাৰী আইন আহিছিলে 1773ত। গতিকে চিটো 3 নম্বৰৰ লগত মিলিল। আৰু পিটাৰ ভাৰত আইন কেতিয়া আহিছিল? 1784 চনত। গতিকে এনেদৰে যদি আমি মিলাও অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। 4 নম্বৰটো চোৱা। প্ৰশ্নটো আছিল হু ৱেৰ দ্য ফাৰ্ষ্ট ইউৰোপিয়ানছ টু ৰিচ ইণ্ডিয়া ফৰ ট্ৰেড। বাণিজ্যৰ বাবে ভাৰতত উপস্থিত হোৱা প্ৰথম ইউৰোপীয় জাতিটো কোন আছিল? এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো পৰ্তুগীজ। বাণিজ্যৰ বাবে ভাৰতত উপস্থিত হোৱা প্ৰথম ইউৰোপীয় জাতিটো পৰ্তুগীজ আছিলে। নেক্সট চোৱা 5 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ইন 1872। 1872 চনত ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া কোন আছিলে সুধিছে। কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো আনন্দৰাম বৰুৱা। 1872 চনত ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া আনন্দৰাম বৰুৱাদেৱ আছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল এনেধৰণৰ ফৰ্ট উইলিয়াম এটা দুৰ্গ ইংৰাজ ৰজা তৃতীয় উইলিয়ামৰ সন্মানত কলিকতাত গঢ়া হৈছিল। 2 নম্বৰটো দিছিলে ফৰ্ট উইলিয়ামৰ পুৰণি নাম আছিলে কলিকতা বাণিজ্য কেন্দ্ৰ। ইয়াৰে কোনকেইটা বিকল্প শুদ্ধ আমাক সুধিছে। গতিকে ইয়াত যিটো প্ৰথম বাক্যটি আছে এই নম্বৰত যিটো আমাক বাক্য দিয়া আছে এই বাক্যটোৰ কথা কৈছোঁ। এই বাক্যটো হৈছে শুদ্ধ বাক্য, গতিকে এইটো শুদ্ধ। কিন্তু দ্বিতীয় যিটো বাক্য দিয়া আছে যে ফৰ্ট উইলিয়ামৰ পুৰণি নাম আছিলে কলিকতা বাণিজ্য কেন্দ্ৰ, এইটো অশুদ্ধ। গতিকে এনেদৰে যদি আমি মিলাও প্ৰথমটো কি হ'ব? অশুদ্ধ। প্ৰথমটো হ'ব শুদ্ধ, দ্বিতীয়টো হ'ব অশুদ্ধ। গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে। নেক্সট তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ কাৰণসমূহ কি আমাক সুধিছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব লাগে, তথাপিও মোৰ অলপ কনফিউজ আছে। ঠিক আছে, ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত আমাক জনাবা। নেক্সট চোৱা প্ৰশ্নটো 8 নম্বৰ। হুইচ অফ দ্য ফলোয়িং ৱাজ এষ্টাব্লিছ বাই ৰাজা ৰামমোহন ৰায়। তলৰ কোনটো ৰজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল? ৰজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কি কৰিছিল? ব্ৰাহ্ম সভা প্ৰতিষ্ঠা কৰিছিল। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো আছিল হু ৱাজ দ্য ৰাইটাৰ অফ আনন্দমঠ। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? আনন্দমঠ যিখন উপন্যাস আছে এই উপন্যাসখনৰ ৰচয়িতা হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তোমালোকৰ লগত যদি কুৱেশ্যন পেপাৰ আছে তোমালোকে স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰখিনি পঠিয়াই দিবা। আমি উত্তৰখিনি কৰি হোৱাটছআপতে তোমালোকক দি দিম।
নেক্সট প্ৰশ্নটো চোৱা ৰজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰমূলক কাৰ্যসমূহ কি সুধিছে এইটো হ'ব শুদ্ধ কাৰণ অসবৰ্ণ বিবাহ আৰু বিধৱা বিবাহৰ সামাজিক স্বীকৃতি তেওঁ দিছিল তাৰপিছত বি নম্বৰটো শুদ্ধ সতীদাহ প্ৰথা নিষিদ্ধ কৰা চি নম্বৰটো শুদ্ধ স্ত্ৰী শিক্ষাৰ বিস্তাৰ কৰা গতিকে অপশ্যন ডিত যিহেতু দিয়া আছে ওপৰ আটাইকেইটা তোমালোকে শুদ্ধ যিটো অপশ্যন এইটো ডিটো দিব লাগিব ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা ইয়াত দিয়াখিনি আমাক মিলাব দিছে আৰু মিলোৱাৰ পিছত আমাক শুদ্ধ বিকল্পটো চিনাক্ত কৰিব দিছে গতিকে আমি যদি শুদ্ধ বিকল্পটো উলিয়াবলৈ চেষ্টা কৰোঁ আৰ্য সমাজটো মিলিব স্বামী দয়ানন্দ সৰস্বতী প্ৰাৰ্থনা সমাজটো মিলিব কেশৱ চন্দ্ৰ সেন ৰামকৃষ্ণ মিছনটো মিলিব স্বামী বিবেকানন্দ থিঅ'ছফিকেল ছ'চাইটি মিলিব এনি বেচান্তৰ লগত গতিকে এনেদৰে মিলালে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা আৰু যদি হোৱাটছএপ চেনেলত জইন কৰা নাই জইন কৰি লোৱা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাবা একেবাৰে ফ্ৰী হয় দ্য ফাৰ্ষ্ট ৰেলৱে লাইন অফ ইণ্ডিয়া ৱাজ ইন বিটুইন ভাৰতবৰ্ষৰ প্ৰথমটো ৰেল লাইন কাৰ মাজত আছিল ভাৰতবৰ্ষৰ যিটো প্ৰথমটো ৰেল লাইন সেইটো আছিলে বম্বে আৰু থানেৰ মাজত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল চাৰে জাহাছে আচ্ছা গীতটি ৰচনা কোনে কৰিছিল চাৰে জাহাছে আচ্ছা এই গীতটি ৰচনা কৰিছিলে মহম্মদ ইকবাল অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে কোনখন বাংলা সংবাদপত্ৰ প্ৰেছ আইনৰ কবলৰ পৰা ৰক্ষা হ'বলৈ ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অমৃত বজাৰ পত্ৰিকা অপশ্যন বি হ'ব লাগে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আমি চাওঁ আহাচোন কুৱেশ্যনটো আছিল যে কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ শাসনকালত নেক্সট প্ৰশ্নটো চোৱা মায়মৰা সত্ৰৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধটো চয়ন কৰিব দিছে গতিকে এইটো দিয়া আছিল মোৱামৰীয়া শব্দটো মায়মৰা শব্দৰ পৰা উৎপত্তি হৈছে এইটো শুদ্ধ এইটো বাক্যটো শুদ্ধ ঠিক আছে নেক্সট বি নম্বৰত দিছিল মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰ এইটো বাক্য শুদ্ধ চি নম্বৰত দিছিল মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল মায়ামৰা সত্ৰৰ শিষ্য আছিল এইটো শুদ্ধ গতিকে অল অফ দ্য এবভ ওপৰৰ আটাইকেইটা অপশ্যন ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ নেক্সট প্ৰশ্নটো চোৱা তলৰ উল্লেখিত কোনজনক মোৱামৰীয়াসকলে সৰ্বপ্ৰথম ৰজা পাতিছিল হু অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এষ্টাব্লিছ এজ এ কিং অফ দ্য মোৱামৰীয়াছ এই যিটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ৰমাকান্ত হ'ব ৰমাকান্তক মোৱামৰীয়াসকলে সৰ্বপ্ৰথম ৰজা পাতিছিলে নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে আহোম ৰজাসকলে স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো কাৰ সময়ৰ পৰা আৰম্ভ হৈছিল আহোম ৰজাসকলে স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো চুহুংমুঙৰ সময়ৰ পৰা আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে কোনজন আহোম ৰজাই সত্ৰাধিকাৰ বৈকুণ্ঠনাথ মহন্তক হত্যা কৰিবলৈ আদেশ দিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ গদাধৰ সিংহ হ'ব গদাধৰ সিংহই সত্ৰাধিকাৰ বৈকুণ্ঠনাথ মহন্তক হত্যা কৰিবলৈ আদেশ দিছিলে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল যে কাৰ ৰাজত্বকালত ব্ৰিটিছসকল প্ৰথম অসমলৈ আহিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব গৌৰীনাথ সিংহৰ ৰাজত্বকালত ব্ৰিটিছসকল অসমলৈ আহিছিলে যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতেও শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা নেক্সট প্ৰশ্ন আছিল হাউ মেনি ইয়াৰ্ছ ডিড দ্য মোৱামৰীয়া ৰিবলিয়ন গ' অন কিমান বছৰ ধৰি মোৱামৰীয়া বিদ্ৰোহ চলিছিল মোৱামৰীয়া বিদ্ৰোহ চলিছিল ৩৫ বছৰ ঠিক আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল তলৰ কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয় হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সটাৰ্নেল কজ অফ ছাৰ্ফেচ চেঞ্জ বাহ্যিক কাৰক নহয় সুধিছে গতিকে ভূমিকম্প হ'ব ভূমিকম্প ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয় ঠিক আছে নেক্সট এইটো আমাক মিলাবলৈ দিছে তোমালোকে চেষ্টা কৰিবা মিলাবলৈ আৰু যদি তোমালোকে নোৱাৰা উত্তৰটো কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবা আমি তোমালোকৰ উত্তৰটো কমেণ্ট ছেকশ্যনতে দি দিম নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্নটো আছিল তলৰ কোনটো নদীৰ কাৰ্য নহয় সুধিছে গতিকে ইয়াতে ক্ৰিয়েশ্যন অফ চান্দানটো হ'ব লাগে শুদ্ধ উত্তৰ তথাপিও অলপ ডাউট আছে তোমালোকে যদি ভুল বুলি ভাবা কমেণ্ট ছেকশ্যনত জনাবাচোন নেক্সট প্ৰশ্ন চোৱা বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৱয়ব এইটো চান্দান বালিয়াৰী বুলি কোৱা হয় অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা তলৰ কোনটো অৱক্ষেপণজনিত অৱয়ব নহয় সুধিছে
ইয়াৰ উত্তৰটো তোমালোকক মই কমেণ্ট ছেকশ্যনত দি দিম, ঠিক আছে, তোমালোকে তাৰ পৰা চাই ল'বা। নেক্সট কুৱেশ্যন, ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলৰ দ্বাৰা গঠিত? ভূপৃষ্ঠৰ 71%, 71% জলমণ্ডলৰ দ্বাৰা গঠিত। নেক্সট কুৱেশ্যনটো চোৱা, অধিকাংশ হিমবাহৰ গতিবেগ এদিনত কিমান? এইটো 1 মিটাৰ হ'ব লাগে, শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, তলৰ কোনটো সমুদ্ৰ তৰংগৰ দ্বাৰা সৃষ্টি হোৱা অৱয়ব? অপশ্যনবিলাক আছিলে চুনামি, সমুদ্ৰগাৰা, এনচেলবাৰ্গ আৰু ইয়াৰডাং। নেক্সট দিছিলে আমাক বিকল্পসমূহৰ পৰা সঠিক পৰিমাণটো চিনাক্ত কৰিবলৈ, গতিকে চি নম্বৰ হ'ব লাগে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা, তলৰ কোনটো ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ? ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ হৈছে আৰ্গন, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট আমাক দিছে কনচিডাৰ দ্য ফলোয়িং লেয়াৰ্ছ, তলৰ স্তৰসমূহ বিবেচনা কৰা, অৰ্থাৎ ক্ৰম অনুসৰি আমাক মিলাবলৈ দিছে। গতিকে তোমালোকে যদি চোৱা এই কুৱেশ্যনটোৰ 1 নম্বৰত আছিলে ষ্টেট্ৰস্ফিয়াৰ, 2 নম্বৰ দি আছিলে মেছস্ফিয়াৰ, 3 নম্বৰত দি আছিলে এক্সোস্ফিয়াৰ, 4 নম্বৰত দি আছিলে থাৰ্মস্ফিয়াৰ আৰু 5 নম্বৰত দি আছে ট্ৰপস্ফিয়াৰ। এইখিনি আমাক বিবেচনা কৰি লিখিব দিছে। গতিকে সঠিক যদি আমি ক্ৰমটো উলিয়াওঁ, ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ স্তৰৰ সঠিক ক্ৰম, এইটো অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ, তোমালোকে মিলাই ল'বা, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, তলৰ কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয় সুধিছে? গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে অজন গেছ দায়ী নহয়, অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, বায়ুৰ চাপ কিহেৰে জোখা হয়? হোৱাট ইজ এয়াৰ প্ৰেছাৰ মেজাৰ্ড বাই? বায়ুৰ চাপ জোখা হয় বেৰোমিটাৰৰ সহায়ত, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যনটো আছিল এনেধৰণৰ, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ ঘূৰ্ণীবতাহৰ নাম কি? প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ ঘূৰ্ণীবতাহৰ নাম হৈছে টাইফুন, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, কোন দেশত দ্বিদলীয় ব্যৱস্থা আছে? দ্বিদলীয় ব্যৱস্থা আছে ইংলেণ্ডত, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা কি সুধিছে? তাৰপিছৰ কুৱেশ্যনটোত আছিল ৰাজনৈতিক দলসমূহৰ প্ৰতিষ্ঠা ক্ৰম অনুসৰি সজাবলৈ দিছে। গতিকে আমি যদি প্ৰতিষ্ঠা ক্ৰম অনুসৰি সজাব লাগে, আমি জানিব লাগিব কেতিয়া প্ৰতিষ্ঠা হৈছিল। হিন্দু মহাসভা প্ৰতিষ্ঠা হৈছিল 1915 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল 1885 চনত, 1885ত। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা হৈছিল 1923ত। আৰু মুছলিম লীগ হৈছিলে 1906ত। গতিকে সৰুৰ পৰা ডাঙৰলৈ যদি আমি সজাই যাওঁ, কি হ'ব? বিটো হ'ব 1 নম্বৰত, ঠিক আছে, বিটো 1 নম্বৰত, কাৰণ 1885 পিছত আমি পাওঁ 1906, গতিকে ডি আহিব, 2 নম্বৰ হৈ গ'ল। তাৰপিছত হ'ব 1915, এইটো 3 নম্বৰত আহি গ'ল, আৰু এইটো হ'ব 4 নম্বৰ, ঠিক আছে। এনেদৰে যদি আমি মিলাওঁ, অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্নটো আছিল যে ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ কি হৈ সুধিছে? প্ৰশ্নটো তোমালোকে ভালদৰে চাবা, ঠিক আছে। নেক্সট প্ৰশ্ন আছিলে মৰ্চা চৰকাৰৰ দোষ, গোটেইকেইটা হ'ব শুদ্ধ উত্তৰ, ঠিক আছে। এ বি চি ডি, অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব। মৰ্চা চৰকাৰৰ দোষ হৈছে ক্ষণস্থায়ী অথবা অস্থিৰ দুৰ্বল চৰকাৰ, অংশীদাৰী দলৰ আকাংক্ষা আৰু ব্যয়বহুল। নেক্সট প্ৰশ্নটো চোৱা, অৰ্থনীতি শব্দটোৰ উৎপত্তি হৈছে তেজ শব্দৰ পৰা। অৰ্থনীতি যিটো শব্দ আছে, এই শব্দত উৎপত্তি হৈছে গ্ৰীক শব্দৰ পৰা, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল? অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছিল আদাম স্মিথে, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ ডেছ বোলে। তাকে দেশখনৰ কি বুলি কোৱা হয়? পাৰ কেপিটা ইনকাম, জনমূৰি আয় বুলি কোৱা হয়, তোমালোকে মনত ৰাখিবা, ঠিক আছে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন যদি লাগে তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰিব পাবা, হোৱাটছআপ চেনেলত জইন কৰি ল'বা, লিংকসমূহ ডেছক্ৰিপশ্যনত পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা।